নোৱাৰে নিজাৰে থাকিব নকবি কাৰেঙত দাদা কাৰেঙত এৰি থৈ তোমাৰ স্নেহৰ উৰ্মিলা তুমি যিমাত্ৰী হেৰিছিল আচৰণ আজি কোন হাতে দাদা মই কোন হাতে এৰি থৈ আহিবা তুমি মনৰ মাজত নাই দাদা কোৱা আজি কোন হাতে দাদা মই নোৱাৰো কোন হাতে তুমি এৰি থৈ আহিবা আজি বনৰ মাজত বজ্রাঘাত হোক এই লক্ষ্মণৰ হীৰত আই বসুমতী হে আই বসুমতী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় তই চলি উঠা নাই কিয় তই চলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা হৰণ কৰি নিছিল জানকী মাতৃক সেইদিনাতো তই চলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় আজি কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি মোৰ স্নেহৰ উৰ্মিলাক মই ৰাজ কাৰেঙৰ মাজত তোমাৰ বাবেই দাদা মই তোমাৰ বাবেই মোৰ শৰীৰত মেৰিয়াই লৈছিলো বাকলি বখন আৰু আজি তুমি কিয় দিলা দাদা আজি তুমি কিয় দিলা মোক ইমান নিষ্ঠুৰ আদেশ এয়াই নেকি প্ৰতিদান এই লক্ষ্মণক তোমাৰ বনৰ মাজত জানকী মাতৃয়ে মোক যেতিয়া সুধিব লক্ষ্মণ স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই দুৰ্ঘোৰ অৰণ্যৰ মাজত মই কলৈ যাম লক্ষ্মণ মই ক'ত থাকিম লক্ষ্মণ মই কি কৰিম লক্ষ্মণ তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে দাদা নাই মই আৰু বিচলিত হলে নহব মই কান্দি কাটি বিচলিত হলে নহব কাৰণ জ্যেষ্ঠ দাদা শ্ৰীৰামচন্দ্ৰ মোৰ পিতৃতুল্য
মই দাদাৰ আদেশ পালন কৰিবই লাগিব, মই কৰিবই লাগিব। গতিকে যাওঁ মই ত্যাগ কৰি মোৰ হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকীক। মই অৰণ্যৰ মাজত